নমস্কাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই ৰঞ্জন চৌধুৰী কৈ আছোঁ। খুব বেছি কথা নাপাতোঁ আজি, অলপে কথা পাতিম, কাৰণ আপোনাৰতো সময় নাই। সেইকাৰণে যিসকল ভিউৱাৰ্ছ আছে তেওঁলোককো আমনি নকৰোঁ, একদম চিধা চিধি খাৰাংখাচ স্পষ্ট কথা দুই এটা মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল, এই মুহূৰ্তত জুবিন গাৰ্গৰ ন্যায়টো প্ৰাধান্য হ'ব লাগে না আপোনাৰ বৃন্দাবনী বস্ত্ৰ, কোনটো? কমেণ্ট বক্সত কমেণ্টছ কৰিব, নিশ্চিতভাৱে আপোনালোকে কমেণ্টছ কৰিব, কাৰণ ইয়াৰ লগত কিন্তু অসমৰ স্বাভিমান জড়িত, অসমৰ ভৱিষ্যত জড়িত আছে। শব্দটো খুব সামান্য, কিন্তু তাৰ ভিতৰত কিন্তু বহুত বস্তু লুকাই আছে। তো কথাটো সেইটোৱে যে জুবিনৰ ন্যায়, এতিয়াতো মেইন প্ৰায়ৰিটিটো হ'লগৈ আমাৰ জুবিনৰ ন্যায়, বৃন্দাবনী বস্ত্ৰ নহয়। কাৰণ আপোনালোকৰ চৰকাৰে, ডাবল ইঞ্জিন চৰকাৰে বস্ত্ৰৰ ওপৰত যি ধৰণৰ GST লগাইছে নহয়, আমি বস্ত্ৰ কিনাৰ অৱস্থাত নাই, খুব বেয়া। আপুনি দেখিছে নহয়, এই কলা চাৰ্ট এটা পিন্ধিয়ে চলাই আছোঁ আজি অতদিনে, এটা কলা চাৰ্ট। কোনোবাই লিখিছিলে মাজত, 1 ব্লেক গ্লাছ 1 ব্লেক শ্বাৰ্ট। হয়, কোনে কিনিব? মইতো ইমান বিভিন্ন ডিজাইনৰ কাপোৰ পিন্ধিবলৈ নাই নহয়। এতিয়া প্ৰায়ৰিটি কোনটো হ'ব? আপুনি যদি গুৱাহাটীকে ধৰোঁ, বাকী দিল্লী চেলি মই বাৰু বাদে দিছোঁ, গুৱাহাটীৰ পৰা ছিংগাপুৰ যাবলৈ আপোনাৰ যিমান সময় লাগিব, তাতকৈ অলমষ্ট ডাবল সময় লাগিব আপোনাৰ লণ্ডন যাবলৈ। এই বৃন্দাবনী বস্ত্ৰৰ যি সেইটো এই অসমীয়াৰ আৱেগক লৈ যদি, কাৰণ জাতিটো এইটো আৱেগিক নহয়, আৱেগিক যেতিয়া এতিয়া অকল অসমীয়া বুলি নহয়, পৃথিৱীত গোটেই আপোনালোকে এতিয়াটোক চাৰি চাব, যোনটো জাতি প্ৰয়োজনতকৈ অতিৰিক্ত আৱেগিক হয়, তাহাঁতৰ কিন্তু সত্যানাশ হ'ব, আৰু তাহাঁতক তাতেই এই ধৰণৰ মানুহ ৰাজত্ব কৰি থাকিব। আপুনি ছিংগাপুৰলৈ যাব নোৱাৰিলে, ছিংগাপুৰলৈ যাব পৰা নাই, যাবগৈ পাব লাগিছিল, কাৰণ আপুনি ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ। এতিয়া মই মাল বুলি নকওঁ আৰু আপোনাক আৰু অখিলক, কাৰণ এইটো আপোনাৰ ভাষাততো মাল বুলি ক'ব, কাৰণ আপুনি উদয়াদিত্য ভৰালী, হীৰেণ গোহাঁই ছাৰকো মাল বুলি কৈ দিয়ে। কথাটো হ'ল যে ছ'চিয়েল মিডিয়াত দেখিছোঁ আপুনি কৈ আছে যে অখিল গগৈৰ হেৰি হৈ গ'ল, নাটটো ঢিলা হৈ গ'ল। একচুৱেলি অখিল গগৈৰ নাট ঢিলা হোৱা নাই, নাট ঢিলা হোৱা নাই, আপোনাৰো নাট ঢিলা হোৱা নাই, দুটাই ইলু দুটাৰ ছেটিং হৈ আছে। কিন্তু আগত আছিলে আজমলৰ লগত ছেটিং, এতিয়া এডিশ্যনেল হিন্দু এটা আজমল সোমালে, অখিলুদ্দিন, গম পাইছে চাগে, অখিল গগৈৰ কথা পাতি আছোঁ। অখিল গগৈ মোৰ নিচিনা কওক না, মোৰ নিচিনাকৈ কথা পাতকচোন বাৰু। কথা পাতিলেতো চব একদম লেংটা হৈ যাব ন, চিধা উলংগ হৈ যাব, সেইটো ষ্ট্ৰেইট কাট কথা নাপাতে কেনে। আপুনি ছিংগাপুৰলৈ যোৱা নাই, আপুনি তালৈ গ'ল, আপুনি কোন আমাৰ NRI তাত লগ ধৰিলে, সেইটো এটা ৰাজহুৱা কৰিলে ভাল। দ্বিতীয় কথাটো হ'ল, আমাৰ যে ফৰেন এফেয়াৰ্ছ মিনিষ্ট্ৰী, যাত আমাৰ ইণ্ডিয়াৰ অপদাৰ্থ একজন মানুহক আপোনালোকে মন্ত্ৰী বনাই থৈছে, তাৰ ওপৰত কোনোবা RTI কৰিছিল, এইটো ছ'চিয়েল মিডিয়াত কিন্তু এভেইলেবল, বিভিন্ন হেৰিতো এভেইলেবল আছে। RTI কৰিছিলে, আপোনালোকে RTI উত্তৰে দিয়া নাই। হেৰি কি ধেমালি হৈ আছে চব, এনেকৈতো নহ'ব। গতিকে যেতিয়া যিকোনো প্ৰশ্নৰ ওপৰত RTI হয়, সেইটোৰ ওপৰত সঠিক উত্তৰটো দিয়াটো চৰকাৰৰ দায়িত্ব। যেতিয়া কংগ্ৰেছ আৰু বাওঁপন্থী দলৰ চৰকাৰ আছিলে, তেতিয়া RTIখন লাগু হৈছিল কানুনটো। কিন্তু দেখা গ'ল যে যোৱা 11টা বছৰ RTIৰ ওপৰত আপোনালোকে বিভিন্ন ধৰণৰ এমেণ্ডমেণ্ট কৰিছে, যিটো কাৰণে সেইটো চলে কৌশলে এই কাৰবাৰবিলাক কৰি আছে। ইমান ভয় কেলে? ইমান ভয় খাব? RTI কৰিছে, আপুনি চিম্পলি ৰিপ্লাই দিব, বাছ হৈ গ'ল। আপুনি আৰু ইফালে সেইবিলাক কথা পাতি লাভ নাই নহয়, কাৰণ না আপোনাৰ নাট ঢিলা হৈছে, না অখিলৰ নাট ঢিলা হৈছে। আপোনালোকে দুইজনে ইলু কৰি তলে মিলি কৰিছে কি, অসমৰ ৰাইজক নাটটো ঢিলা কৰিবলৈ চেষ্টা কৰি আছে। দুটা একেই মাল, আপোনাৰ ভাষাত দুটা একেই মাল, একেই নাৱৰ যাত্ৰী দুইজন।
সেইটো আপুনি ৰাজহুৱা কৰক যে আপুনি তাত গৈ কাক লগ ধৰিলে। শুৱালকুছিত আমাৰ যিবিলাক বস্ত্ৰ শিল্পৰ লগত জড়িত শ্ৰমিকেই হওক তাৰ বা মালিকেই হওক তাৰ লগত কি দুৰ্দশা সেইটো আপুনি খবৰ লৈছেনে? অসমত দেখা গৈছে বিহুৰ গামোচাকে ধৰি বিভিন্ন মেখেলা চেখেলা বেলেগ ৰাজ্য আপোনাৰ ডাবল ইঞ্জিনৰ চৰকাৰৰ ৰাজ্যৰ পৰা অসমলৈ আহি আছে, আপুনি এতিয়ালৈকে নাকি লগাব পৰা নাই। এয়া হ'ল কি অৱস্থা। তো এই মুহূৰ্তত আপোনাৰ জৰুৰী আছিলে ছিংগাপুৰ, কাৰণ আপুনি যেতিয়া গৈ ছিংগাপুৰত উপস্থিত হ'ব গোটেই ছিংগাপুৰ কঁপি থাকিব নহয়, গম পাই যাব নহয় ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহটো আহিছে, চবে ভয় খাব, চব একদম খোলাচা কৰি দিব, চব হেৰি কৰি দিব, একেদিনতে চব চেছ। আপুনি টুইষ্ট কেলে কৰি আছে সেইবিলাক। দ্বিতীয় আৰু শেষ কথাটো সেইটোৱে যে আপুনি জুবিনৰ জন্মতিথিত ৰক্তদান দিছে, ভাল কথা, কিন্তু ৰক্তদান দিওঁতে দেখা গ'ল যে আপুনি হাঁহি হাঁহি ৰক্ত দিছে। হাঁহিছে মানে কেতিয়া কিয় খং যেতিয়া উঠে নহয়, কেতিয়াবা আমি দুখতো হাঁহি থাকোঁ, কেতিয়াবা খঙতো হওঁ। এই চিনটো যে দেখিলে এতিয়া ঠিক মোৰ মনত পৰি গ'ল আপোনাৰ যে গুৰুদেৱ এই বিশ্বগুৰু মোদী চাহাবে কি কৰিছিলে যেতিয়া কোভিড ভেকচিন লগাইছিলে নহয়, চাব ফটো এতিয়াও ৰেডি আছে, লাগিলে কমেণ্ট বক্সত লিখক, মই পঠিয়াই দিম আপোনাক মুখ্যমন্ত্ৰী ডাঙৰীয়া। তাত দেখা গৈছে যে প্ৰধানমন্ত্ৰীও যেতিয়া বেজীখন লৈ আছে, মানে ফটো ছেশ্যনৰ লিমিট এটা আছে ন, সেইটো সময়তে কিন্তু হাঁহি আছে, সেইটো সময়তে আহি আছে। গতিকে অসমীয়া প্ৰতিদিন কাকতত 16 জানুৱাৰী 2021 পেপাৰ কোনোবা যদি পঢ়া নাই আপোনালোকে চাব, মই সেইদিনাখন লিখিছিলোঁ, কাৰণ সেইদিনাখনে ইণ্ডিয়াত প্ৰথম কোভিড ভেকচিন দিছিলে, যে কোভিড ভেকচিনৰ বিষয় আৰু কোভিড ভেকচিনক লৈ কোভিডক লৈ যি ৰাজনীতি হৈছে তাক মই উলংঘ কৰি দিছিলোঁ। কোনোবা যদি পঢ়া নাই পুৰণা পেপাৰ পাব, অনলাইন কাৰোবাৰ যদি ছাবস্ক্ৰিপশ্যন আছে আপোনালোকে চেক কৰিব পাৰে। ইট ৱাজ 16th January 2021, চেক কৰিব। তো গতিকে আমাৰ এই মুহূৰ্তত এইটো ইম্পৰ্টেণ্ট নহয়, ইম্পৰ্টেণ্ট হ'ল কি জুবিনৰ ন্যায়। আৰু আপুনি এই যে RTI হেৰি গৈছে সেইবিলাক ৰিপ্লাইবিলাক যাতে সোনকালে দিয়ে, আমাক আত্মসন্তুষ্টিৰ কাৰণে সেইটো জৰুৰী হয়। আৰু আপুনি একবাৰ পাৰিলে তালৈ যাওক, কিন্তু মই এতিয়াও বুজি পোৱা নাই যে ছিংগাপুৰতকৈ ডাবল সময় লগা এটা ঠাইত আপুনি তাত গৈ পালে। আৰু আপুনি এইটোও ৰাজহুৱা কৰা উচিত যে আপোনাৰ কোনো প্ৰাক্তন সতীৰ্থৰ প্ৰতিনিধি বা প্ৰাক্তন সতীৰ্থক কাৰোবাক লগ পাৰিলে নেকি, তাক কাক লগ কৰিলে সেইটো আপুনি ৰাজহুৱা কৰি দিয়ক। গতিকে আজি ইয়াতে শেষ কৰিছোঁ, নমস্কাৰ।